আমাৰ অসমত বহুতো নিবনুৱা যুৱক যুৱতী আছে বহুতে ভাবি থাকে যে এটা ব্যৱসায় কৰিম জন অসমীয়া যুৱক এটা ফেক্টৰী আজি খুলিছে ৰেডিমেড বাউণ্ডাৰী ৱাল আৰু ঘৰৰ চৌকাঠ লগাব লগা হলে আগতে মানুহে কাঠ ব্যৱহাৰ কৰে আজিকালি আপোনালোকে গম পায় কাঠৰ দাম কিমান বহুত বেছি কাঠৰ দাম পকা চৌকাঠ লগালে লাইফ টাইমৰ কাৰণে ঘুনেও নাখায় পুকিও নাখায় সেই বস্তুটো আজিকালি বহুত চলিছে এনে ধৰণৰ যদি বস্তু এটা বনায় মাৰ্কেটত যোনটো বৰ্তমান আহা নাই সেই ব্যৱসায় যদি আপোনালোকে কৰে 100% আপোনালোকৰ চলিবই এনে ধৰণৰ মোল্ডিং দাদাই বনাই আছে বনাই পেলাই বৰ্তমান ব্যৱসায় এটা ষ্টাৰ্ট কৰিছে সকলো পকা চৌকাঠৰে নে এইটো যেনেকা দৰ্জা তিনি পাল্লাৰ চৌকাঠো হ'ব ইয়াৰ লগত ভেন্টিলেশনো হ'ব এই বস্তুটো খুবেই চলিছে বৰ্তমান সময়ত যেহেতু কম্পিটিশন বৰ্তমান কমি আছে এনে ধৰণৰ ফেক্টৰী এটা আপুনিও খুলিবলৈ পাৰিব বৰ্তমান মই আছো ঢিঙত আৰু এজন অসমীয়া যুৱকে এটা ব্যৱসায় আৰম্ভ কৰিছে এটা ফেক্টৰী ইনিগ্ৰেশ্যন কৰিছে আৰু তেখেতৰ ফেক্টৰীত মই ভিজিট কৰিছো আমাৰ অসমত বহুতো নিবনুৱা যুৱক যুৱতী আছে বহুতে ভাবি থাকে যে এটা ব্যৱসায় কৰিম কি ব্যৱসায় কৰিলে আমাৰ অসমত চলিব গতিকে এজন অসমীয়া যুৱকে এটা ফেক্টৰী আজি খুলিছে সেইবাবে মই আহিছো তেখেতে কেইবাটাও মেচিন কিনিছে মেচিন কিনি বৰ্তমান ব্যৱসায় কৰি আছে আপোনালোকে যি মাৰ্কেটত দেখে ৰেডিমেড বাউণ্ডাৰী ৱাল ফাৰ্মা আৰু ঘৰৰ যি চৌকাঠ লগাব লগা হলে আগতে মানুহে কাঠ ব্যৱহাৰ কৰে আজিকালি মানুহে কাঠ ব্যৱহাৰ নকৰে পকাৰ যোনটো চৌকাঠ হয় লাইফ টাইমৰ কাৰণে সেই বস্তুটো আপোনালোকে লগাবলৈ পাৰিব তেনে ধৰণৰ মোল্ডিং দাদাই বনাই আছে বনাই পেলাই বৰ্তমান ব্যৱসায় এটা ষ্টাৰ্ট কৰিছে অৰ্থাৎ এটা ফেক্টৰী খুলিছে এনে ধৰণৰ ফেক্টৰী এটা আপুনিও খুলিবলৈ পাৰিব কেনে ধৰণে খুলিবলৈ পাৰিব ৰেডিমেড বাউণ্ডাৰী ৱাল কেনেদৰে আপোনালোকে বনাবলৈ পাৰিব নমস্কাৰ দাদা নমস্কাৰ আপুনি যে ফেক্টৰীটো খুলিছে কি আপুনি বৰ্তমান বনাব ইয়াত হ'ব বাউণ্ডাৰী ৱাল হ'ব ৰেডিমেড বাউণ্ডাৰী ৱাল হ'ব আচ্ছা ভেন্টিলেশন আৰু পকা চৌকাঠ হ'ব ইয়াত আছে পকা চৌকাঠ আচ্ছা পকা চৌকাঠ হ'ব আজি আগতে মানুহে কাঠ লগায় আজিকালি আপোনালোকে গম পায় কাঠৰ দাম কিমান বহুত বেছি কাঠৰ দাম গতিকে পকা চৌকাঠ লগালে লাইফ টাইমৰ কাৰণে ঘুনেও নাখায় পুকিও নাখায় হয় নে গতিকে সেই বস্তুটো আজিকালি বহুত চলিছে এনে ধৰণৰ যদি বস্তু এটা বনায় মাৰ্কেটত যোনটো বৰ্তমান আহা নাই সেই ব্যৱসায় যদি আপোনালোকে কৰে 100% আপোনালোকৰ চলিবই আৰু ৰেডিমেড বাউণ্ডাৰী ৱালটো বৰ্তমান সময়ত চলি আছে সকলোৱে এইটো কথা গম পায় আগতে মানুহে ইটা লগায় ইটা এটা দাম আজিকালি 13 টকা 14 টকা আৰু এখন যদি ৰেডিমেড বাউণ্ডাৰী ৱাল লগায় তেখেতৰ সময়ো বাচি যায় প্লাছ ইটা খৰচটো এক্সট্ৰাকে দিব নালাগে কম খৰচতে মানে বাউণ্ডাৰীটো মাৰিব পাৰে লগতে ভেন্টিলেটৰ আপোনালোকে বনাবলৈ পাৰিব গতিকে সকলোখিনি দেখাম গতিকে দাদা কেনেদৰে আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰিছে লগতে ফেক্টৰীত কি মেচিন আনিছে অলপ দেখাওকচোন আমাক ভাইব্ৰেচন টেবুল ৰেডিমেড বাউণ্ডাৰী ৱালৰ আচ্ছা আৰু এয়া হৈছে ৰেডিমেড বাউণ্ডাৰী ৱালৰ ভাইব্ৰেচন টেবুল এখনৰ জৰিয়তে দাদা ফিনিশিংটো ভাল হ'ব আচ্ছা আগতে মই কেইবাটাও ভিডিঅ' বনাইছো আপোনালোকে চাইছে এটোত ভাইব্ৰেচনটো দিলে বস্তুটো ষ্ট্ৰং হয় মানে ফিনিশিংটো ভাল আহে বস্তুটো মানে ষ্ট্ৰং হয় আচ্ছা আপুনি ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাৰণে এই ভাইব্ৰেচন টেবুলখন কিনিছে আচ্ছা এনে ধৰণৰ ভাইব্ৰেচন টেবুল এখন যদি আপোনালোকে লয় তেনেহলে ফিনিশিংটো খুবেই ভাল হ'ব ফিনিশিংটো ভাল আহিব আৰু যেতিয়া আপোনালোকে এনে এখন টেবুল ল'ব আৰু মানে বেছি কোৱান্টিটিত বনাবলৈ পাৰিব আচ্ছা আৰু এটো কি আপুনি মোল্ডিং আনিছে এটো হয় পোষ্ট বাউণ্ডাৰী ৱালৰ যে কেটা পোষ্ট আছে বাউণ্ডাৰী ৱালৰ পোষ্টৰ কাৰণে আচ্ছা বাউণ্ডাৰী ৱালত যোনটো পোষ্ট থাকে সেই পোষ্টটো বনাব লগা হলে এনেদৰে আপোনালোকে মোল্ডিং কিনিবলৈ লাগিব এটো লোহাৰৰ নে দাদা লোহাৰ মামৰ খোৱাৰ সম্ভাৱনা আছে নাই এটো সম্ভৱ নাই মামৰ খোৱাৰ সম্ভাৱনা নাই ন আচ্ছা বাউণ্ডাৰী ৱালৰ কাৰণে এখন ভাইব্ৰেচন যদি টেবুল লয় প্ৰডাকচন বেছি হ'ব প্লাস এনেদৰে আপোনালোকে পোষ্টৰ কাৰণে এক্সট্ৰা মোল্ডিং ল'ব লাগিব এটো বহুত হেভি কোৱালিটিৰ হয় কোনো কাৰণে মামৰে নাখায় কেৰেকো নহয় আচ্ছা মানে হেভি হয় আৰু পুৰা এনে ধৰণৰ মোল্ডিং ল'ব লাগিব এটোটা দাদা কিহৰ মোল্ডিং হয় এটো বাউণ্ডাৰী ৱালৰ প্লেটৰ ডিজাইন এটো টপ ডিজাইন আৰু এটো মাজৰ ডিজাইন আচ্ছা ৰেডিমেড বাউণ্ডাৰী ৱাল বনাব লগা হলে এই দুটা বস্তুটো আপোনালোকৰ কম্পালসৰি লাগিবই প্লাস আপোনালোকে এটোটাও ল'ব লাগিব কিয়নো এটো হৈছে মাজৰ ডিজাইন আৰু এটো হৈছে টপ ডিজাইনৰ কাৰণে বেলেগ মোল্ডিংও আপোনালোকে পাব ইচ্ছা কৰিলে পাৰা যায় আচ্ছা এই মেচিন আপুনি ক'ৰ পৰা কিনিছে দাদা এটো আমি তেজপুৰ দুলাবাৰীৰ পৰা কিনিছে তেখেতৰ কথা ক'ত গম পালে আমি ইউটিউবত চাইছিলে আচ্ছা ইউটিউবত চাইছিলে আৰু এই মোল্ডিং সেই কোম্পানীৰ পৰা কিনিছে আৰু সেই কোম্পানী অনাৰকো মই চিনাকি কৰাই দিম সেই কোম্পানীৰ স্বত্বাধিকাৰী হৈছে এয়া দাদা ৱাহিদ দা নমস্কাৰ দাদা নমস্কাৰ এই যে মোল্ডিং দেখালো এতিয়া যদি কোনোবাই যদি ৰেডিমেড বাউণ্ডাৰী ৱাল বনাও বুলি ভাবিছে বা কোনোবাই যদি এটা ব্যৱসায় ষ্টাৰ্ট কৰো বুলি ভাবিছে
এই মেচিনসমূহ কেনেদৰে কিনিব লাগিব বাউন্ডাৰী ৱালৰ যেটো সেট আছে এটো সব সেট তেনেকুৱা আমাৰ তাতে পাই যাব এনেকা ভাইব্ৰেশনৰ মেচিন হওক এইবিলাক এলুমিনিয়ামৰ প্লেট বিলাক হওক বা 8 ফুটৰ তেনেকা পোষ্ট হওক বা যদি কাৰবাৰ ফাইবাৰৰ লাগে হেতু পাই যাব তেনেকা সব বিলাক পোষ্ট যেনেকা তেখেতে নতুনকে ফেক্টৰী খুলিবৰ কাৰণে আমাৰ পৰা আনিছিলে নিশ্চয় আনাৰ পিছত তেখেতক আজি বস্তুটো আমি দেখাব আইছো যে কেনেকে কি কৰিব লাগিব তো গোটেইটো ফেক্টৰী নতুনকে খুলিছে গোটেই সেটআপটো তোমাৰ পৰা লৈছে তেখেতে আমাৰ পৰা আচ্ছা এখেতে ৱাহিদাৰ পৰা গোটেই সেটআপ লৈছে আৰু তেখেতে বৰ্তমান ফেক্টৰীটো ইনিগ্ৰেশন কৰিছে আজি ওপেনিং কৰিছে যদি আপোনালোকেও এনে ধৰণৰ এটা ব্যৱসায় ষ্টাৰ্ট কৰো বুলি ভাবিছে বা এনে ধৰণৰ যদি এটা ফেক্টৰী খুলো বুলি ভাবিছে তেনে হলে দাদাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হ'ব গোটেই যদি সেটআপটো লম বুলি ভাবিছে অনলি বাউন্ডাৰী ৱালৰ কিমান মান আহিব প্ৰাইস এই সেটটো যেটো আছে তেনেকে ভাইব্ৰেশনৰ টেবুল এটা আহিব 8 ফুটৰ পোষ্ট এটা আহিব আচ্ছা টপৰ এটা প্লেট আহিব তলৰ এটা প্লেট আহিব আৰু টুপি এটা এক্সট্ৰাকে আহে আচ্ছা আৰু হেই তোমাৰ ভাইব্ৰেশনৰ যেটো মটৰ আছে এই মটৰটো পাব এই কমপ্লিট সেটটো পাব 70000 টকা যদি এলুমিনিয়ামৰ মটৰটো কিমান এইচপি দিবা 1 HP সিঙ্গেল ফেজ হেভি ডিউটি দিবা ন আচ্ছা হেভি ডিউটিৰ সিঙ্গেল ফেজ তেখেতে মটৰ এটা দিব 1 HP হয় গোটেই সেটআপটো লৈ পেলাই 70000 ডেলিভাৰী সিস্টেমটো কেনেকুৱা হ'ব ডেলিভাৰী আমাৰ প্ৰথম কাস্টমাৰে হয় আমাৰ পৰা বুকিং কৰিব লাগিব বুকিং কৰোতে আপোনাৰ তাৰ পৰা 1000 এটা মাল এডভান্স কৰিব লাগিব আচ্ছা তাৰ লগে লগে আমি বস্তুটো অৰ্ডাৰ ফাইনেল কৰিম কৰাৰ পিছত বস্তুটো আমি আনি পেলাই তেওঁকনে ষ্টক কৰিম তাৰ পিছত তেওঁৰ সুবিধা হিচাপে আহি পেলাই আমাৰ পৰা লৈ গলি হয় আৰু লৈ যাওতে তেওঁলোকৰ নিজৰ হয়তো গাড়ী থাকিব পাৰে বা আমাৰ যদি ইয়াৰ পৰা গাড়ী যায় ভাড়াটো এক্সট্ৰা হ'ব গাড়ীও আমাৰ সুবিধা মতে আচ্ছা গোটেই অলসমতে ডেলিভাৰি তোমালকে দিবানে কমপ্লিট আছে আচ্ছা গোটেই অলসমতে ডেলিভাৰি হৈ যাব পকাৰ যোনটো চৌকাত হয় সেই যদি বনাব লগা হলে সেই মোল্ডিংও তোমাৰ তাত পাব পাই যাব দাদা আনি পেলাই আৰম্ভ কৰিছে এইবিলাক আৰম্ভ কৰিছে এই পকাৰ যোনটো চৌকাত হয় ৱাহিদা পকাৰ চৌকাতটো বনালে বেনিফিটটো কি হয় এইটোতো লং লাস্টিং কেতিয়াও বেয়া নহয় আচ্ছা কেতিয়াও বেয়া নহয় মানে দৰ্জা খিৰকি যিবিলাক নেকি আজিকালি পোকে খোৱা বেন্ড হয় তেনেকুৱা বহুত অসুবিধা হয় আৰু কাঠৰ দামো আজিকালি বহুত বেছি বহুত বাঢ়ি গৈছে আৰু তাতকে ডাঙৰ কথা হৈ গল পইনত গছ পাবলৈ নাই পইনত নাই হয় যদি কাৰোবাৰ নিজস্ব থাকে হেতু বেলেগ কথা কিন্তু মাৰ্কেটত যেটো পোৱা নাযায় এতিয়া ঢালাইৰ দি পেলাই যে চৌকাত যদি বনায় ঢালাই দি পেলাই কোনোবা যদি পেলাই ফেক্টৰী খুলি পেলাই চৌকাত বনাইছে তেওঁৰ মানে বহুতখিনি প্লাস পইণ্ট পাই যাব যে এটো কেতিয়াও বেয়া নহয় আৰু এটো ভৱিষ্যতে পোকে খোৱা সম্ভাৱনাও নাথাকে বা পচি যোৱা ঘুনে খোৱা সম্ভাৱনাও নাথাকে কাঠ যদি আপোনালোকে লয় 10 বছৰ 20 বছৰৰ পিছত পোকে খোৱা বা ঘুনে খোৱা সম্ভাৱনা থাকে পকাটো লগালে মানে এটো বেনিফিট আৰু আচ্ছা গতিকে আপোনালোকে সেই প্ৰডাক্টটো বনাবলৈ পাৰিব পকাৰ আপোনালোকে চৌকাটো বনাবলৈ পাৰিব আজিকালি মাৰ্কেটত এটো চলিছে ন বহুত চলিছে আচ্ছা আচ্ছা সেই মোল্ডিংও আপোনালোকে ৱাহিদাৰ তাত পাই যাব এয়া হৈছে মোল্ডিং এ সকলো পকা চৌকাঠৰে নে সব পকা এইটো যেনেকা দৰ্জাৰ আচ্ছা এইটো হৈ গল তোমাৰ 2 পাল্লাৰ এইটো সৰু সাইজৰ হ'ব তাৰ পিছত এইটো 3 পাল্লা ইয়াত নরমাল 3 পাল্লাৰ মানে চৌকাটো হ'ব ইয়াৰ লগত ভেন্টিলেশনও হ'ব আচ্ছা মানে এক্সট্ৰাকে যদি কোনোবাই ভাবে যে মই অকল ভেন্টিলেশন বনাম হেতু বনাব পাৰিব যদি নাভাবে যে মই 3 পাল্লা বনাম তে 3 পাল্লা বনাব পাৰিব আচ্ছা বৰঞ্চ যদি ইয়াত ভাবে যে মই 2 পাল্লা বনাম একেটা ফৰ্মাতে সব বনাই লব পাৰিব আচ্ছা 2 পাল্লা আপোনালোকে যদি বনাই এই সাইজত আপোনালোকে 2 পাল্লা বনাবলৈ পাৰিব 3 পাল্লা আছে লগতে সৰু সাইজৰ যদি 2 পাল্লা আপোনালোকে পকাৰ চৌকাত বনাও বুলি ভাবিছে বনাবলৈ পাৰিব আৰু এটো হৈছে দৰ্জা বনাবলৈ পাৰিব এই বস্তুটো খুবেই চলিছে বৰ্তমান সময়ত যেহেতু কম্পিটিশন বৰ্তমান কমি আছে এই ব্যৱসায় আপোনালোকে অতি সোনকালে ষ্টাৰ্ট কৰিবলৈ পাৰিব ৰেডিমেড বাউন্ডাৰী ৱালৰ তেখেতে সেটআপো লৈছে প্লাস পকা চৌকাঠৰো সেটআপ লৈছে আৰু ভেন্টিলেটৰো লৈছে নেকি ভেন্টিলেটৰ লৈছে এইখিনি আচ্ছা ভেন্টিলেটৰো তেখেতে এটা সেটআপ লৈছে ভেন্টিলেটৰটো আপোনালোকক দেখাব চেষ্টা কৰিম এপিনে চাওক যি ওপৰত ভেন্টিলেটৰ লগাইছে ভেন্টিলেটৰৰ কাৰণে এয়া হৈছে মোল্ডিং এইখিনি ভেন্টিলেটৰৰ ফৰ্মা আচ্ছা তেখেতৰ নিজৰ ডিজাইনৰ এবিলাক দিয়া আছিলে তেও মানে অৰ্ডাৰ কৰি দিছে আমাক এনেকা ডিজাইন বনাই দিব লাগে হয় মেখিনি বাহিৰৰ পৰা আনি দিছো তেনেকে আচ্ছা মানে যদি কাস্টমাৰ জনে নিজে কয় যে মোক এনে ধৰণৰ ডিজাইনতে লাগে তেনেহলে তুমি তেনে ধৰণৰ ডিজাইনতে দিব পাৰিবা আচ্ছা এতিয়া এইখিনতে এটা কথা খুদু এটো যে কাঠৰ হয় তে বহুতে কমেন্ট কৰিব যে এটো অলপ দিন চলোৱাৰ পিছত পচি যাব নেকি না এটো তেনেকা নহয় এটো আসলতে কি হয় কাঠ বিলাক প্ৰতিটো বস্তুৰে মানে কাঠ বিলাক বেলেগ এটো অৰিজিনাল ফৰ্মাৰে কাঠ হয় যেটো নেকি পানী খালে সহজত বেয়া নহয় বহুত দিন লগে লাস্টিং কি মোৰ নিজৰো ফেক্টৰী আছে মই এটো কাঠৰে ব্যৱহাৰ কৰিছা আৰু তুমিটো বহুতক বৰ্তমান সেলু কৰিছা কমপ্লেইন তেনেকে পোৱা নাই আজিলৈকে পোৱা নাই আচ্ছা বেয়া হৈছে কিবা হৈছে তেনেকে আচ্ছা দাদা আপুনি যে এই সমূহ ফৰ্মা আনিছে লগতে মোল্ডিং যে আনিছে আপুনি ৰেডিমেড বাউন্ডাৰী ৱালৰ প্ৰাইস সমূহ কিমান মান লৈছে প্ৰাইস ধৰক আপোনাৰ ভেন্টিলেটৰৰ ফাৰ্মাৰটো স্কয়াৰ ফুট 1500 টকা
স্কয়াৰ ফুট 1500 টকা ইয়া তেখেতসকলৰ পৰা সাৰ্ভিস আপুনি কেনেকৈ পাইছে না ভাল সাৰ্ভিস পাইছে কোনো অসুবিধা পোৱা নাই একো অসুবিধা অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই সকলক আপোনাৰ জৰিয়তে কি বাৰ্তা দিব এটো সবই কৰিব লাগে ভাল বস্তু বাহিৰত যাই আপুনি যিমানেই কামানি কৰে ঘৰত আহিলে ঘৰত নিজা এটা ব্যৱসায় থাকে নিজৰ এটা চিন্তা নহয় গতিকে অসমবাসী ৰাইজক আপুনি ব্যৱসায় কৰিবলৈ উৎসাহিত কৰিব যেনেকৈ আপুনি সংস্থাপন পাইছে দাদাৰ জৰিয়তে লগতে মোৰ ভিডিঅ' চাই পেলাই গতিকে অসমবাসী ৰাইজেও যাতে কিবা এটা ব্যৱসায় কৰে ঘৰত বেকাৰ বহি লাভ নাই আপোনাৰ যোগে সেই বাৰ্তা আপুনি প্ৰেৰণ কৰিছে এতিয়া মাৰ্কেটত আপোনাৰ প্লাষ্টিকৰ এটা পায় ফাইবাৰ এটো মই ফাৰ্মাৰ কথা কৈছো ৰেডিমেড বাউণ্ডাৰী ৱালৰ সেই ফাইবাৰটো আপুনি নলৈ পেলাই এটো যে ললে এলুমিনিয়ামৰ লোৱাৰ কাৰণ কি হেতু ধৰক আপোনাৰ প্লাষ্টিকৰ হয় এটো 5-6 মাহ পাছত ফুটি যায় এনে ভাঙি যায় এটো লং লাষ্টিং নহয় এটো প্লাষ্টিকৰটো ভাঙি যায় আৰু এলুমিনিয়ামৰটো কি পালে আপুনি এলুমিনিয়ামৰটো ভাল আছে এটো মানে বস্তুটো ষ্ট্ৰং আছে আপুনি যেনেকেই কৰক মানে বেঞ্চ এনে কোনো হয় ফাটা ফুটাৰ চান্স নাই আৰু প্লাষ্টিকৰ হলে কি হয় আপুনি নামাউনতে উঠাউনতে ফাটি যায় ভাঙি যায় লিহেত আপুনি এদিন দুদিন ব্যৱসায় নকৰে সদায় বনাব আপুনি সদায় ৰাফ ইউজ কৰিব গতিকে এটো বস্তু লৈছে লাইফ টাইমৰ কাৰণে প্ৰবলেম নহয় আৰু কোনো মামৰে নাখায় যেহেতু এলুমিনিয়ামৰ হয় এই মোল্ডিঙৰ মই প্ৰাইচটো কথা সুধিবা পাহৰি গলো এটোৰ প্ৰাইচ কিমান আহিব এটোতো ধৰি লও ওজনত আহে যেনেকে এইটো লোকেলৰ হয় আচ্ছা এইটো হৈ গল গোৱালপাৰাৰ মাল এইটো লোকেলৰ হয় কাৰণে ইয়াৰ কেজিটো দামটো অলপ কম 220 টকা কেজি আচ্ছা এটো মানে প্লেন লোকেল বুলি কিবা বেয়া হ'ব নেকি না না হেবিলাক একো বেয়া হোৱা বস্তু নহয় লোহাৰ হয় এটা তুমি হাতুৰিৰে মাৰা কিবা কৰা কেতিয়াও বেয়া নহয় মানে খালি বস্তুটো ইয়াৰ অসমৰ হয় মামৰো নাখায় মামৰো নাখায় আৰু এটা হৈ গল বাহিৰৰ আছে হেতু হৈ গলে 280 টকা পাৰ কেজি হেতু অলপ কষ্টলি হয় আচ্ছা আৰু এইবিলাক যেনেকা নেকি তোমাৰ ওপৰত ভেন্টিলেশন ফিক্স আছে বা নিজস্ব কোনবা ডিজাইন থাকে ওপৰত ৰাউন্ড থাকে কিবা থাকে সেইবিলাক হলে লোকেলটো যদি লয় তে 240 টকা কেজি 240 টকা কেজি 40 টকা এটা দাদা যে লৈছে তুমি কিমান কেজি দিছা এইটো দাদাক মই 220 টকা কেজিত গুটেখিনি আহি গৈছে 240 টকা কেজি এইটো খালি 240 টকা ধৰা হৈছে বাকিখিনি 220 টকা আচ্ছা প্লেনটো 220 টকাকে লৈছে ডিজাইনাৰটো 240 টকাকে লৈছে কেজি পাৰ কেজি আচ্ছা আৰু অসমবাসী ৰাইজে ললে সেম কেজিত দিবা না বেছি হ'ব না সেম হ'ব এই ভিডিওটো চাই অসমৰ নিবনুৱা যুৱক যুৱতী সকল উৎসাহিত হৈছে যে মই এনেকুৱা এটা ব্যৱসায় কৰিম এটা তোমাৰ পৰা মোল্ডিং লৈ গল ৰেডিমেড বাউণ্ডাৰী ৱালা সেটআপটো লৈ গল সকলোখিনি লৈ গল লৈ যোৱাৰ পিছত তেখেত সকলেতো নেজানে কি ৰ মেটেৰিয়েলছ দিব লাগে কেনেকৈ বনাব লাগে সেইখিনি তোমালোকৰ দ্বাৰা শিকাই দিবা নেকি আমি এইটো যেনেকৈ তেওঁৰ প্ৰথম আছিল তেওঁ যেহেতু ফ্ৰেছাৰ আগত একো কৰা নাই তেনেকৈ বাউণ্ডাৰী ৱালৰ যেতিয়া সেটটো আনিছে তেওঁ আমি শিকাই দিম যেনে কেনেকৈ কি কৰিব লাগে এই যেনেকৈ দৰ্জা খিৰিকী যে বনাইছে এইখিনি বনোৱাটো আমি তেওঁক শিকাই দিছো আৰু ফিটিংও কৰি দিবানে যদি আমাৰ ইয়াৰ পৰা মানুহ গৈ কৰিব লাগে তে তাৰ চাৰ্জ এক্সট্ৰা হয় হেতু কৰি দিব পৰা যাব আৰু যদি কোনোবাই কয় যে না মই একো নাজানো তোমালোকে আহি সব আমাক কৰি দিয়া আমি হেতু কৰি দিম কিন্তু তাৰ কমপ্লিট চাৰ্জটো অলপ বেলেগ গুটেখিনি সহায় তোমালোকে কৰিবা কাস্টমাৰক কেনেকৈ ফিটিং কৰিব লাগে কেনেকৈ বনাব লাগে সকলো এ টু জেড কৰি দিব তেখেত সকলে কিবা এটা এক্সট্ৰা চাৰ্জ ল'ব যেহেতু অহা যোৱা খৰচ থাকে গতিকে অসমৰ বিভিন্ন প্ৰান্তত যাবা সব জায়গা আচ্ছা এতিয়া মই এটা বহুত কেইটা মোল্ডিং দেখাইছো বা ৰেডিমেড বাউণ্ডাৰী ৱালে হওক বা তোমাৰ পকাৰ চৌকাঠে হওক এতিয়া ইয়াৰ বাহিৰেও বেলেগ কিবা মোল্ডিং তোমালোকে ৰাখাই নেকি মোৰ তাত কনক্ৰিটৰ ভিতৰত সিমেন্টেৰে বনোৱা মানে যিবিলাক ফৰ্মা আছে সব পাই যাব যেনেকৈ ইটাৰ ফৰ্মা ব্লকৰ ফৰ্মা এনেকৈ আৰু ফাইবাৰৰ ফৰ্মা বিলাক সেইবিলাকো পাই যাব যিয়ে লাগক আৰু মানে বেলেগো পাই যাব ৰেডিমেড বাউণ্ডাৰী ৱালৰ যোনকেইটা ডিজাইন দেখাইছিলো লাষ্টত মই এবাৰ দেখাই দিওঁ এতিয়া মই সেটআপটো যে আপোনালোকক দেখাইছিলো ৰেডিমেড বাউণ্ডাৰী ৱালৰ ভাইব্ৰেচন টেবুল পোষ্টৰ কাৰণে মোল্ডিং দাদা এতিয়া এই ডিজাইনটো টপ ডিজাইনটো কথাকে কওঁ মই এটো কাৰোবাৰ পছন্দ নহ'ব পাৰে বোলে মোক অলপ বেলেগ ডিজাইনৰ লাগে ইউনিক লাগে ডিজাইন দি দিছে তোমাক পাৰিবা না দিবলৈ পাৰা যাব পাৰিবা যেটো মাৰ্কেটত ডিজাইন আছে হেতুৱে পাই যাব কিন্তু ৰেটটো অলপ ডিফাৰেন্স হ'ব ৰেটটো ফাইবাৰৰ পৰা অলপ বেছি হ'ব কাৰণ এইটো হৈ গ'ল লাইফ টাইম এটো কেতিয়াও বেয়া নহয় যি কোনো ধৰণত ব্যৱহাৰ কৰক যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ এলুমিনিয়ামত বেলেগ ডিজাইন পোৱা যায় নাযায় বহুত ডিজাইন আছে প্ৰায় 60টাৰ ওপৰত ডিজাইন আছে 60টাৰ ওপৰত ডিজাইন আছে মানে যেনেকুৱা ডিজাইনে নালাগক কিয় তুমি আনি দিব পাৰিবা পাৰা যাব আচ্ছা গতিকে তেখেতে সকলোখিনি আপোনালোকক প্ৰভাইড কৰিব আৰু যদি অসমৰ বিভিন্ন প্ৰান্তত যাব লগা হয় এক্সট্ৰা কিবা এটা চাৰ্জ দিব লাগিব গতিকে আপোনালোকে স্ক্ৰিনত নম্বৰ থাকিব এই ব্যৱসায় ষ্টাৰ্ট কৰিব লগা হলে দাদাৰ লগত অতি সোনকালে যোগাযোগ কৰক আৰু এনে ধৰণৰ এটা ব্যৱসায় ষ্টাৰ্ট কৰি আপোনালোকে মানে ভাল এটা প্ৰফিট ইনকাম কৰিবলৈ পাৰিব ভাল এটা প্ৰফিট আপোনালোকে জেনাৰেট কৰিবলৈ পাৰিব আজিৰ ভিডিঅ'টো দেখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ